জিন্দাবাদ 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 জ্যোতি গগৈ জিন্দাবাদ 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 অসম জাতীয় পৰিষদ জিন্দাবাদ 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 জ্যোতি গগৈ জিন্দাবাদ 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 আৰু তেখেতে আজি আনুষ্ঠানিকভাৱে আমাৰ জাতীয় পৰিষদত যোগদান কৰিছে। ইয়াৰ লগতে আছে ৰেখা কামাৰ বাইদেউকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰেখা জলপত্ৰ বাইদেউ তেখেতেও কংগ্ৰেছ দলৰ পৰা আহি আছে। সঞ্জয় মাহাতো, টাৰ্জেন ঠাকুৰ আমি মঞ্চলৈ আহিব অনুৰোধ জনাইছোঁ। টাৰ্জেন ঠাকুৰ, লক্ষী কৰ্মকাৰ, ছবি কমাৰ, ৰাশি ভূঞা, জয়া নাৰায়ক, মীনা গগৈ, মাইনু ৰাউত, ডলি দাস, মমী ৰাভা, প্ৰতিমা বৰপাত্ৰ, ইলুমণি গগৈ, বুলি গগৈ। জোৰদাৰ হাততালি বজাই থাকক, ক'বলৈ কমি গৈছে। জান বৰপাত্ৰ গোহাঁই, দীপিকা তাঁতী। প্ৰতিটো বুথত যেতিয়াই সংগঠন হ'ব, যিমান যি নকৰক লাগিলে ২৬ত এইবাৰ ৰাইজ জাগিছে। পঞ্চায়ত নিৰ্বাচনত কিমান ৰাইজ অসন্তুষ্ট হৈ আছে, বিজেপিৰ বিৰুদ্ধে কিমান জাগিছে, আমি সকলোৱে আমি ওচৰৰ পৰা দেখিছোঁ। আমি একেবাৰে ৰাইজৰ আৱেগ চকুৰে আমি দেখিছোঁ। গতিকে ২৬ত আমি সকলোৱে দলে বলে টঙালি বান্ধিব লাগিব। আৰু সেইকাৰণে আমি আজি এই আমাৰ যোগদান কাৰ্যসূচীত বিশেষভাৱে খোৱাং সমষ্টি আৰু ডিব্ৰুগড় সমষ্টি, দুয়োটা সমষ্টিৰে আমাৰ যিসকল কৰ্মকৰ্তা আহি আজি যোগদান কৰিবলৈ আহিছে, সকলোকে মই আদৰণি জনাই কৈছোঁ যে আমি সকলোৱে আহি থাকিব লগা দিনসমূহত আমি সকলোৱে একেলগে কাম কৰি গাঁৱে গাঁৱে ঘৰে ঘৰে প্ৰতিগৰাকী মানুহৰ হৃদয়ত যাতে বিজেপিয়ে কৰি অহা অন্যায়ৰ বিৰুদ্ধে যাতে সকলোকে সজাগ কৰিব পাৰোঁ, সকলোকে জগাই তুলিব পাৰোঁ, তাৰ কাৰণে কাম কৰিব লাগিব। আমি যাতে জাতীয়তাবাদৰ আধাৰত আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয় আৰু একতা সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আমি যাতে আহি থাকিব লগা দিনসমূহত প্ৰতিটো জাতি জনগোষ্ঠীক যাতে সমানে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। কোনো যাতে ভেদভাৱ নাথাকে, সকলোকে সমানে আগবঢ়াই লৈ যাবৰ কাৰণে গাঁৱত থকা ৰাইজ, চহৰত থকা জনগণ, আমাৰ বাগানত থকা ৰাইজ সকলোকে একেলগে সমান মৰ্যাদাৰে সমান উন্নতিৰে যাতে সকলোকে আগবঢ়াই লৈ যাব পাৰোঁ, সেই লক্ষ্য লৈ আমি অসম জাতীয় পৰিষদে কাম কৰি আছোঁ আৰু কাম কৰি যাম। তাৰ কাৰণে সকলো ৰাইজৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।